তো মানে এই যে অৰুণোদয়ৰ কাৰণে হৈছে যিহেতুকে আমি বিজেপি চৰকাৰে অৰুণোদয় দি আছো কোনো মানে পইচা চইচা নোহোৱা কৰি সিহঁতে মানে 500 টকা লৈ আছে UPPL তে আমি অৰুণোদয় দিছো আমিতো কোনো দুৰ্নীতি হ'ব নিদিওঁ তাত 500 টকা লৈ কিনে আমি ফ্ৰীত কৰি দি আছো সেইকাৰণে সেই ঘটনাটোক লৈ কিনে মাৰপিট এখন হৈছে মোক গোটেই মাৰি এইবিলাক উঠাই দিছে মই পইচা নিদিয়াৰ কাৰণে মোক মাৰিছে মানে ল'ব মানা কৰাৰ কাৰণে যিহেতুকে মই 109 বুথ কমিটিৰ সভাপতি হয় সেই বুথ কমিটিৰ সভাপতি হিচাপে মোক মানে ফোন কৰে চবে গোটেইবিলাকে ফোন কৰে মোৰ দায়িত্ব আছে যে পইচা 500 কৰি আমাৰ কৰ্মীৰ পৰা লৈ আছে কি কৰিম মই কৈছো পইচা দিব নালাগে সিহঁতে মানে পইচা দিব নালাগা হেৰিটো চাই কিনে মোক মানে মাৰপিট কৰিছে পইচা ল'ব হাক দিয়াৰ কাৰণে সোণাৰাম বড়ো নন্দেশ্বৰ ৰাভা লৰ্গ বড়ো আৰু ধম্বা বুলি কয় তাৰ নামটো ইমান অৰুণোদয় ফৰ্মক লৈ কিনে হয় ৰাতি মানে মোক ফোন কৰি ডিষ্টাৰ্ব দি আছে মই কৈছো কি কাল আজি এতিয়া মই হাতীৰ ওয়াৰ লগাব গৈছিলো তাতে কালি হাতী সোমাইছিল তাতে আহি কৈছে যে মানে সোধপোছ কৰিছে যে লংকেশ্বৰ ক'ত পিছত যাই দেখাই দিছে যে এইটো আহি কিনে আৰু ৰখা নাই আৰু মাৰপিট এতিয়া মোক মানে নিৰাপত্তাটো লাগে মোক বিটিআৰত মানে শান্তিৰ পৰিৱেশ হৈ আছে কোনো ধৰণৰ একো খেলি মেলি নাই গতিকে আমি ভাবো যে আমাৰতো এই এনেকুৱা মানে আমি এতিয়া যদি বিজেপি কৰি মাৰ খাব লগা হয় তে আমাৰ কথাটো অলপ বেয়া লাগে আৰু এখন গাঁৱৰ মানুহ বিজেপিৰ কাৰণে সিহঁতে গোটেইকেইটাই আমাক মানে ডনেট কৰি ৰাখিব খোজে এখন মাদাৰবাৰী হয় দৰঙাজুলি সমষ্টি মই মুখ্যমন্ত্ৰীকো জনাও যে মোৰ এতিয়া নিৰাপত্তাৰ ব্যৱস্থা কৰি দিব লাগে কাৰণ কি আমি ইমান ভিতৰ অঞ্চলত থাকো গতিকে আমাক নিৰাপত্তাৰ ব্যৱস্থা লাগে তাটোৰ কাৰণে এতিয়া মোক মাৰি থৈ গৈছে আৰু যদি দুজনক এনেকুৱা মাৰে কেতিয়াবা বেলেগক মাৰে তে ইহঁতেতো আৰু সেইটোৱে লৈ আছে না এতিয়া ইলেকশ্যন টাইম গতিকে নিৰাপত্তাটো লাগে কালি পৰহি হাতী উঠিছিল সেই চাব গৈছিলো চাওঁতে কিবা আলোচনা কৰি 9টা 10টামান মাতিছিল 9টামান মাতিছিল নেকি সেই টাইমতে ইয়াতেতো এখন গাড়ী লৈ আহিছে আহি পেলাই লংকে ঘুটপোচ নাই লাগি গ'ল কাজিয়াখন কাজিয়া লাগিলে আমি কোনোবা বাধা দিব গ'লে এই বাধা দিব গৈছে একো মাৰিছে সেনেকুৱা পৰিৱেশ আৰু বহুত এই মাদালবাৰীৰ সোণাৰামাত মানে বিশেষকৈ বুজি নাপাব কাজিয়াখন লাগছে আৰু আমাক কৈছে একজনক কৈছে আপোনালোকৰ এই যে আমাৰ হাতী অহাৰ কাৰণে অলপ আমাৰ ধান খেতিবিলাক খালে আমি 6টামান চুপাই লগে এটা শ্বৰ্ট দত দিছোঁ দিলে কালি শ্বৰ্টটো কম আছিল সেইকাৰণে সেই বড়ো চুপাটো আৰু আমাৰ জেনেৰেল চুপাটো মিলি পেলাই আমি তাৰমানে এই শ্বৰ্টটো চোৱাৰ কাৰণে গৈছিলোঁ যোৱাৰ পিছত আমি তাত কিবা কাৰণে আলোচনা কৰি আছোঁ থকাৰ পিছত এই আমাৰ বিজেপি কৰ্মীজন লংকে ৰাজবংশী তেওঁ যাই তাত উপস্থিত হ'ল তেওঁলোকে আৰু উপস্থিত হোৱাৰ পিছত তেওঁ আছে লগত থকাৰ পিছত আৰু এই যে ল'ৰাকেইজন আছে এইকেইজনে গাড়ী লৈ আহিলে আহি পেলাই তাত কৈ আছে লংকে ৰাজবংশী ক'ত এতিয়া আমি ভাবিছোঁ লংকে ৰাজবংশী কিবা সকামত আহিছে কিজানি কিবা কামত আহিছে কিজানি সেই কামৰ কাৰণে আহা বুলি ভাবি তাতে আমি উপস্থিত থাকিলোঁ থকাৰ পিছতে সিহঁতেতো ধৰ মাৰ লগাই দিলে একদম লংকে ৰাজবংশীক এতিয়া ধৰ মাৰ লগাই দিলে এতিয়া মই আকৌ ল'ৰাটোক মাৰি আছোঁ মই কেনেকৈ চাই থাকিম মই কৈছোঁ কাজিয়া নকৰিবি মাৰামাৰি নকৰিবি কাৰণ কিয় এইবিলাক বেয়া কথা কাৰণ সমাধান কৰিব লাগিলে ভালকৈ কৰিব লাগিব আলোচনাত কৰিব লাগিব মাৰামাৰি কৰি লাভ নাই এই বুলি কোৱাৰ লগে মোক মানে ঘুচি আহিব কৰি দিলে কৈছে তই বোলে কিয় মাতিছা আৰে মই এজন মানুহক মাৰি থাকিলে আৰু মই নামাতি কি কৰিম তাত কৈছ মই তেতিয়া আৰু এৰিলে সিহঁতে এৰাৰ পিছত গবৰা গবৰি এৰিলে আৰু আকৌ লাগিল মই কৈছোঁ এইবিলাক বেয়া কথা হৈছে নহয় এনেকুৱা মাৰামাৰি কিয় কৰি থাকা আকৌ মাৰি দিলে এই নেক্সট টাইম আকৌ যেতিয়া মাৰিলে আৰু মই আৰু তেতিয়া কাজিয়া ভাঙি লৈ গুচি আহিলোঁ এনেকুৱাই আৰু এইখিনিয়ে মই জানো বাছ কাৰণ বেছি নাজানো মই এইবিলাকত ইমান নাই কাৰণ মই চেছ কথা এইখিনিয়ে জানো দলৰ মানুহ এতিয়া এখেতসকলেতো কৈ আছে এ পি পিলৰ মানুহ হ'ব নিশ্চয় অস্ত্ৰটো মই দেখা নাই কিন্তু আহি সিহঁতে জবৰদস্তি একেবাৰে মানে ডাইৰেক্ট মানে আপোনালোকৰ মানে কি দাদাগিৰি কৰি মানে মাৰামাৰি লাগি গ'ল সিহঁতে বাধা দিছিলোঁ আৰু আছে বাধা দিয়া মানুহ বেলেগো আছে মাৰিছে 3 ঘুচি মাৰিছে ছাৰ মোক এই ইয়াতে মাৰিছে বিষাই আছে সহায় লৈছোঁ মানে এতিয়া ৰাতি আকৌ কিবা কাৰণে এনেকৈ বিজেপি কমিটিৰ এনেকৈ আহিল পাৰ্টিবিলাকৰ মানুহ আহি পেলাই অলপমান আমাক পুলিচত লৈ গ'ল থানাত লৈ যাই মেডিকেল চেডিকেল কৰি এতিয়া সিহঁতে কি কৰিছে আৰু মই নাজানো আৰু ছাৰ কাৰণ কিয় ইয়াত সুৰক্ষা আমাৰ নাই গতিকে বিজেপি চৰকাৰৰ লগত আজি মই বহু বছৰৰ পৰাই চলি আছোঁ হয়তো ইয়াত বহুত শত্ৰু হৈছে কিবা হৈছে তলে কিন্তু আমি কাকো নিস্বাৰ্থভাৱে আমি চলি আছোঁ কিন্তু ছাৰ এইবিলাক হেঁচা আমি তাৰমানে কিবা এটা পইণ্ট নাপালেও তাৰমানে আমাক চেষ্টা কৰে মাৰিবৰ কাৰণে মোক অনুভৱ আছে ছাৰ নিৰাপত্তা কম আছে মোৰ আমাৰ অৰুণোদয় UPPL মেম্বাৰে
পৰহি আহি পেলাই ঘৰে ঘৰে চবৰে ঘৰে ঘৰে হুৰকিছে, হুৰকি পেলাই কৈছে লিষ্ট আছে মোৰ তাত, হেৰি তোমালোকে 500 টকা দিবা আৰু নিজৰ ডকুমেণ্টছখিনি মোৰ তাতে দি আহিবা, আজিয়ে লাগে লাষ্ট ডেট সেনেকৈ কৈছে। কওঁতে আমি যিহেতু লংকাই ৰাজবংশী বিজেপিৰ মেম্বাৰ, তাৰ লগতে আমি ৰাইজখনে আছোঁ এতিয়াও বৰ্তমান। তাৰপিছত সিটো তাৰ খবৰ পালাক, সি পাই পেলাই সি লিষ্টখন পোৱা নাই বুলি কৈছে। পিছত গ'ল ছাৰহঁতৰ তাতে বিজেপিৰ ফালৰ পৰাই, পিছত 1 কপি লৈ আহিছে, লৈ পেলাই কৈছে ছাৰহঁতে কৈছে টেনশ্যন ল'বা নালাগে তুমি, এইগিলাখান অফিচত কিবা গণ্ডগোল হৈছে, তোমাৰ প্ৰুফত ৰাইজে দিলে তোমাৰ সেয়ে হ'ব। সেনেকৈ কওঁতে আমি চব মহিলাগিলাই আমি কাকো কোনো দিয়া নাই, কৈ আছে পইচা দিয়া নাই, আমি এটাতে প্ৰুফখিনি জমা কৰি আছোঁ আৰু নিয়া নাই। তো সেই বিষয় লৈ পেলাই তাতে এই হেৰি হাতীৰ কাৰণে মোৰ হাজবেণ্ডো হয়, মই যিহেতু মাছি 3 ঘোচা, তো হাজবেণ্ডটো আমাৰ যিহেতু সীমা ভাগি ল'ৰাটোৱে বিজেপিৰ হকে কাম কৰি আছে। এতিয়া আমি নিজে জানো আৰু ৰাইজখনো জানে তাৰ হকে আছে, কিন্তু সি এখান্তি কিবা ৰাস্তাটো অলপমান ফেললাক, আমি আৰু তাৰ কাৰণে ৰাস্তাটোৰ যিমান অসুবিধা সি বেচেৰা বহুত আমি এপ্লিকেশ্যন লিখি দি আছোঁ। কালি এনেকৈ মাথোৱাৰীত গ'ল হাতীৰ কাৰণে, আমাৰ হাতীৰ শ্ৰদ্ধা হয়, তাতে যোৱাতে বোলে ল'ৰা 4জনে আহি আমাৰ হাজবেণ্ডো আছে তাতে, সেই 4জন ল'ৰা আহি পেলাই গাড়ীত আহি নামি পেলাই তাক লংকেশ্বৰক মাৰপিট কৰি আছে। এই অৰুণোদয়ৰ কাৰণে কিবা বোলে তাৰ লগত ফোনত যোগাযোগ হৈছে, হৈ পেলাই এনেকৈ মাৰপিট হৈছে। হওঁতে আমাৰ হাজবেণ্ডক হাক দিলাক, হাজবেণ্ডে হাক দিওঁতে নাই, মানা নাই, তাত বোলে হাজবেণ্ডকে মাৰি পেলাই 3 ঘুচি পেলাই দিয়া হেৰি কৰি। এতিয়া পইচাটো যিহেতু আমাৰ ৰাইজে লংকেশ্বৰৰ ৰাজবংশী তাতে প্ৰুফটো দিছে, তাৰ বিৰোধিতা হৈ পেলাই তাৰমানে পইচাটো পোৱা নাই না, সেইকাৰণে তাক প্ৰেছাৰ দিছে সম্ভৱ, পইচা নেদাৰ কাৰণে, নলোৱাৰ কাৰণে। মানে তাতে পইচাটো দিবা লাগছিল, আমি প্ৰুফখিনি চবে দিবা লাগছিল, তাৰ কাৰণে পাৰা নাই। 500 তাকে দিছে আমাক, সেইটোৰ পৰাই আমাক নিজৰ হেৰিটো লাগে আৰু ইমান তাৰমানে ন্যায়টো লাগে। তাৰমানে আমি বহুত অশান্তিত ভুগি আছোঁ ইয়াত, তাৰমানে সামান্য কাইজা হ'লেও আমাৰ সিটো চুপাৰ বিচাৰ মিটিং কৰি বহুতো তাৰমানে দুখত পৰি আছোঁ আমি, সৰু হৈ পেলাই চলি থাকোঁ, কিন্তু এতিয়া আমি ন্যায়টো বিচাৰোঁ। আমি যিহেতু এই জেনেৰেল মানুহখিনিতে আছোঁ, আমি ন্যায়টো লাগে আমাক। চেনেল আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ উপস্থিতি। যোৱাকালি যি ঘটনা হৈ গ'ল এইটো মানে খুব মানে দুৰ্ভাগ্যজনক, আমি খুব মানে দুখ পাইছোঁ যে তেওঁলোকৰ যি উদ্ভণ্ডালি মানুহৰ ওপৰত, যে মই আছিলোঁ আমাৰ লংকেয়া ৰাজবংশী, মই প্ৰতাপ সিং বড়ো, আমি বুথৰ প্ৰেচিডেণ্ট হয়, গতিকে আমাৰ ওপৰত সিহঁতে মানে যিটো নেকি পৰিকল্পনা, যে মানুহ মানে যি মানে গুণ্ডাগিৰি দাদাগিৰি, যে মানুহ মানে হত্যাৰ কাৰণে সিহঁতে মানে প্লেনিং, গতিকে এইটো মানে আমি মানে খুব মানে দুৰ্ভাগ্যজনক। আমি ইতিমধ্যে প্ৰশাসনক জনাইছোঁ, ইয়াৰ মানে তেওঁলোকৰ ওপৰত যিখিনি আমাৰ ওপৰত মাৰপিট হ'ল, যিখিনি মানে গুণ্ডাগিৰি, সিহঁতক মানে ইমিডিয়েট মানে এই মানে কৰায়ত্ব কৰিব লাগে আৰু মানে জেলত মানে পঠাব লাগে, এইখিনি আৰু মেইনলি হয় অৰুণোদয়টো লৈ পেলাই। এই অৰুণোদয়ত আমি মানা কৰি আছোঁ, চৰকাৰে আমাক ঘোষণা কৰিছে 1 টকা পইচা ল'ব নালাগে, সেইমতে আমি যি নেকি আমাৰ হাইকামৰ যি নিৰ্দেশ, এইমতে আমি কাম কৰি আছোঁ, বিজেপিৰ আমি কৰ্মী হয়। গতিকে তেওঁলোকে এতিয়া প্ৰতিটো বেনিফিচিয়াৰীৰ পৰা সিহঁতে মানে ডকুমেণ্টছ সহ মানে পইচা 500কৈ মানে সিহঁতক মানে লাগে। এইটো আমি মানা কৰিবলৈ যাওঁতে সিহঁতে এইটো আমাৰ ওপৰত সিহঁতৰ এতিয়া মানে এনেকুৱা মানে একশ্যন, যেনেকুৱা মানে মাৰপিট, যে তাক মানে হত্যা কৰাই আৰু হত্যা কৰিবলৈ মানে সিহঁতে মানে চেষ্টা কৰিছে। কিন্তু আমাৰ মানে একজন মানুহ যাই পেলাই মানা কৰিছিল, এইটো কিয় এনেকুৱা কৰা, মাৰপিট কিয় কৰা। গতিকে যোনে মাৰপিট বাধা দিবলৈ গৈছিল তেওঁকো তাৰ ওপৰতে আক্ৰমণ। অস্ত্ৰৰ কথাটো কোৱা নাই, বড়ো ভাষাত কিবা কৈ আছে বোলে, মানে ভিতৰৰ পৰা এইটো লৈ তাক মানে একেবাৰে মাৰি পেলাওঁ। এইটো মানে 4 চকা এখন লৈ আহিছে, বাছ গাড়ীৰ ভিতৰৰ পৰা কি আছে আমিতো দেখা পোৱা নাই। এতিয়া বড়ো ভাষা দি কৈ আছে যে তলৰ পৰা এইটো লৈ আহচোন, মানে কাটি পেলাই মানে একদম মানে তাক মানে চেছ কৰি দিওঁ আৰু এনেকুৱা ধৰণৰ। গতিকে আমি মানে খুব দুৰ্ভাগ্যজনক, এনেকুৱা যিটো নেকি গুণ্ডাগিৰি দাদাগিৰি, ইয়াৰে কিন্তু নচলে। এতিয়া আমাৰ বিজেপি গভমেণ্ট হয়, বিজেপি বা কিবা এইটো মানে কি নাজানো। এতিয়া আমাৰ যিটো হাইকামৰ যি নিৰ্দেশ, এতিয়া আমি মানে আমাৰ মানে অকলে খেলিব, বিজেপি অকলে খেলিব, UPPL অকলে খেলক, মানে কোনোবা যি দল আছে অকলে খেলিব, তাৰপিছত যি হ'ব লগা হ'ব। বিজেপি এতিয়া আমাৰ খুব শক্তিশালী, এতিয়া মানে বহুত মানে ষ্ট্ৰং। আমাৰ সেইদিনা 3 তাৰিখে CM আহি গৈছে, আমাৰ CMে যিখিনি আমাক নিৰ্দেশনা দিছে এইমতে আমি কাম কৰিম, সেইখিনি আৰু যথেষ্ট শক্তিশালী। এতিয়া দৰংগাজুলি সমষ্টি এতিয়া নাম্বাৰ 1ত আছে, এতিয়া A গ্ৰেডত আছে এতিয়া।
গতিকে সিহঁতে আমাৰ লগত মানে চেলেঞ্জ কৰিব নোৱাৰে, এইটো 100% গেৰেণ্টি।